যিসকল মহিলাই লোন পৰিশোধ কৰি আছিল কিন্তু বিগত ৩-৪ মাহে লোনটো ঘূৰাই দিব পৰা নাছিল, তেনেকুৱা ৯৭,৯৩৮ গৰাকী মহিলাক আমি ১৯০ কোটি টকা তেওঁলোকে লোৱা লোন আমি বেংকত উভতাই দি তেওঁলোকক আমি ঋণৰ পৰা মুক্ত কৰাৰ বাবে চেষ্টা কৰিছিলোঁ। ইয়াৰ পিছত আমি আৰু এচাম মহিলাক সহায় কৰিছিলোঁ, যিচাম মহিলাই ২৫,০০০ টকা পৰ্যন্ত বেংকক লোন উভতাই দিবলৈ আছিল, তেনে মহিলাসকলকো আমি ২৯১ কোটি টকা বেংকক পৰিশোধ কৰি বিভিন্ন স্থানত সভা সমিতি অনুষ্ঠিত কৰি নো ডিউজ অৰ্থাৎ বেংকে আজিৰ পৰা আপোনালোকৰ লগত আমাৰ কোনো লেনদেন নাই, এতিয়া আপোনালোকে বেংকৰ পৰা ভৱিষ্যতেও লোন ল'ব পাৰিব, তেনেকে লিখি দিয়া নো ডিউজ চাৰ্টিফিকেট আমি ২,২২,৯৪৯ গৰাকী আই মাতৃৰ মাজত বিতৰণ কৰিছিলোঁ। আজি সেই শৃংখলতাতে আমি আন এচাম মহিলাক সহায় কৰাৰ বাবে ইয়াত সমবেত হৈছোঁ, যিচাম মহিলাই ৫০,০০০ টকা পৰ্যন্ত বেংকৰ পৰা লোন লৈছিল বা লোন ঘূৰাই দিব আছিলে। ২৫,০০০ টকালৈকে যিসকলে লোন লৈছিল তেওঁলোকক আমি যোৱা বছৰ নো ডিউ চাৰ্টিফিকেট দিছিলোঁ। এইবাৰ আমি ২৫,০০০ পৰা ৫০,০০০ টকালৈকে যিসকলে বেংকৰ পৰা বা আমাৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লৈছিলে তেওঁলোকৰ লোন চৰকাৰে উভতাই দি আজি আমি আপোনালোকক এই সভাৰ পিছতে ব্লক অনুসৰি নো ডিউ চাৰ্টিফিকেটখন আমি দিম। তেনে এক অনুষ্ঠানৰ আজি আমি যোৰহাটত আৰম্ভণি কৰিছোঁ। এই আঁচনিখনৰ জৰিয়তে কেটেগৰী ৩ এই আঁচনিখনৰ জৰিয়তে সমগ্ৰ অসমত ৭৮,০৪৬ গৰাকী আই মাতৃ উপকৃত হ'ব আৰু এই আই মাতৃসকলৰ লোন উভতাই দিবলৈ যাওঁতে চৰকাৰে ৰাজকোষৰ পৰা ২২৩ কোটি টকা ব্যয় কৰিব। আমি যেতিয়া পৰিসংখ্যা চাইছিলোঁ যে ২৫ৰ পৰা ৫০,০০০ টকালৈকে ঋণ লৈ এতিয়ালৈকে উভতাই দিব নোৱাৰা আটাইতকৈ মহিলা কোন জিলাত বেছি আছে, তেতিয়া আমাৰ সন্মুখত যিটো পৰিসংখ্যা আহিছিলে যোৰহাট জিলাতেই ১২,৬৪৭ গৰাকী মহিলাই ২৫ৰ পৰা ৫০,০০০ টকা লোন লৈ উভতাই দিব নোৱাৰা অৱস্থাত থকা মহিলা আটাইতকৈ আমি যোৰহাট জিলাতে সৰ্বাধিক দেখা পাইছিলোঁ। যোৰহাটৰ পিছত ডিব্ৰুগড়ত ৮,৩৫১ গৰাকী, গোলাঘাটত ৫,১১৯ গৰাকী, ধুবুৰীত ৪,৫৯২ গৰাকী আৰু ধেমাজিত ৪,৫৬০ গৰাকী মহিলা এই ধৰণে লোন লৈ লোন ঘূৰাই দিব নোৱাৰা অৱস্থাত আছিল। সেয়েহে এই বিশেষ অনুষ্ঠানটোৰ আৰম্ভণি আমি যোৰহাট জিলাতে কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ আৰু আজিৰ পৰা যোৰহাট জিলাৰ ১২,৬৬৭ গৰাকী আই মাতৃ লোনৰ বোজাৰ পৰা সদায়ৰ বাবে মুক্ত হ'ব আৰু এতিয়াৰ পৰা আপোনালোকে বেংকত গ'লে নতুনকৈ লোন ল'ব পাৰিব। আপোনালোকক আৰু বেংকে পুৰণা লোনৰ কথা নুসুধে। এতিয়াৰ পৰা আপোনালোকে বেংকত যদি আমি আজি আপোনালোকক যিখন চাৰ্টিফিকেট দিম সেই চাৰ্টিফিকেটখন লৈ বেংকলৈকে যায় ভৱিষ্যতে যদি লোন ল'ব খোজে
আপোনালোকে আজিৰ পৰা লোনৰ বাবে যোগ্য বুলি বিবেচিত হ'ব আৰু সেয়েহে আজিৰ দিনটোত প্ৰতিগৰাকী আই মাতৃকে মই অভিনন্দন জনাইছো।